চাওক এতিয়া কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, অত্যন্ত শক্তিশালী দল। তেখেতসকলে প্ৰাৰ্থী তালিকা দিওঁতেও যথেষ্টখিনি লেট কৰিলে বাৰু। যিয়ে নহওক আজি এটা প্ৰাৰ্থী তালিকা দিছে, আমি ৱেলকাম কৰিছোঁ। আৰু আমি যিহেতু তিনিটা সমষ্টিত খেলিম, নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ, এই তিনিটা সমষ্টিত তেখেতসকলে আমাৰ আগত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাকী ছিটবিলাকত আমি অলৰেডি এনটি বিজেপি শক্তিশালী প্ৰাৰ্থীক আমি ভোট দিবলৈ আহ্বান জনাম। সেইটো দলে ইমিডিয়েট আমি এটা সিদ্ধান্ত ল'ম। তেখেতসকলে যদি প্ৰাৰ্থী দিছে, মই এইটোৰ বিৰুদ্ধে সপক্ষেকৈ ক'ব নোখোজোঁ। এইকাৰণে এইটো এটা পুৰণা ৰেজিষ্টাৰ্ড ৰিকগনাইজ পলিটিকেল পাৰ্টি। সিহঁতৰ দলৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ সিহঁতৰ আছে। কিন্তু মই দেখিছোঁ যে বাকী কিছুমান ঠাইত যেনেকৈ প্ৰাৰ্থীবিলাক দিছে, তেখেতসকলে বিভিন্ন ঠাইত কথা উত্থাপিত হৈ আছে যে বিজেপিৰ ডিক্টেশ্যন মতে দিছে, ক'ৰবাত বিজেপিৰ কথা মতে দিছে। আৰু কংগ্ৰেছৰ আজিৰ যিটো অৱস্থা, চাৰিওপিনে তেখেতসকলৰ যিটো এটা উইকেট পৰি আছে, ৱাৰ্কিং প্ৰেচিডেণ্ট গ'ল, কেইবাজনো বিধায়ক তেখেতসকলৰ নোহোৱা হ'ল, যিবিলাক আছে সেইবিলাক সন্দেহৰ ভিতৰত আৱৰ্তত আছে। তো এইবিলাক লৈ মই খুব এটা বেছি কথা ক'ব নোখোজোঁ। অহা কাইলৈ আমাৰ যিটো আপোনালোকে নিশ্চয় জানে, আমাৰ সমষ্টিত অহা কাইলৈ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আহিব গৈ আছে, আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া। তেখেতে শুনিছোঁ বহুতকেইটা বিধায়ক লৈ মানকাছাৰ আহিব। কিন্তু আজি ৰাস্তা দি আহোঁতে ষ্টেজটো দিছোঁ, তাত 2 বিঘা 1.5 বিঘা এটা মাটি আছে। তাৰ আধা ঠাই এৰি প্লেণ্ডেল কৰিছে, আৰু সেই আধাটো ইমান ঠেককৈ কৰিছে, মানে 2 বিঘাৰ 1 বিঘা বাদ দি কৰিছে, আৰু 1 বিঘাৰ মাজতো ৰাইট ছাইড তলত বাদ দি কৰিছে। ষ্টেজটো আগুৱাই আনিছে, পিছফালে জাগাই নাই। ডেট মিনছ কিমানখিনি মানুহ ধৰিব? সেইখিনিত বৰছে 1-1.5 হাজাৰ মানুহ ধৰাৰ সম্ভাৱনা আছে। তো এনেকুৱা এটা মিটিং কংগ্ৰেছৰ প্ৰাৰ্থীৰ মানকাছাৰৰ সমষ্টিত আহি যদি এনেকুৱা দুৰৱস্থা এতিয়াই দেখা পাওঁ, তেতিয়াহ'লে আগত কি হ'ব? তো এইবিলাকৰ জৰিয়তে তেখেতসকলে স্পষ্টভাৱে গম পাব তেখেতসকলৰ মানুহ কিমান হ'ব। তো আল্টিমেটলি তেখেতসকলৰ এই সভা যথেষ্টখিনি যে ভাল নহয়, এইটো স্পষ্ট। আৰু মানকাছাৰৰ প্ৰতি মানুহৰ কংগ্ৰেছৰ প্ৰতি এটা অনীহা ভাৱ আহি গৈছে। কাৰণ কংগ্ৰেছৰ হাইকমাণ্ডৰ যি অৱস্থা, ন্যায়যাত্ৰাত যেনেকুৱা মানুহৰ দেখিছোঁ কম মানুহ হৈছিল বা ক'তো ভাল পজিশ্যন পোৱা নাই, তো কংগ্ৰেছৰ ভাল ৰিজাল্ট আশা কৰিব নোৱাৰি, এই কথাটো স্পষ্ট। বাকী সমষ্টিখিনিক আমি প্ৰাৰ্থী কাৰণে আগবঢ়োৱা নাই যে আমি বিচাৰোঁ যে বিজেপি বিৰোধী ছেকুলাৰ লাইক মাইণ্ডেড পলিটিকেল পাৰ্টি জিকি আহক। সাম্প্ৰদায়িক বিজেপি আৰু এই ভ্ৰষ্টাচাৰী বিজেপিক প্ৰতিহত কৰিব লাগিব। যিটো বিজেপিৰ সময়ত সংবিধান আজি কোনো ধৰণে মানি থকা নাই। আজি আনিলে আপোনালোকে দেখা পাইছে সংবিধান বহিৰ্ভূতভাৱে। আপোনালোকে দেখা পাইছে যে আজি আমাৰ মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 ভায়লেশ্যন কৰিলে, কাজিয়াক 1880 ভায়লেশ্যন কৰিলে, হিজাব লৈ তেখেতসকলৰ প্ৰব্লেম, আজান লৈ তেখেতসকলৰ প্ৰব্লেম, মাদ্ৰাছা বন্ধ কৰি আছে, শিক্ষা অনুষ্ঠানবিলাক বন্ধ কৰি আছে। তো এটা স্বৈৰাচাৰী এটা চৰকাৰ আৰু এটা সাম্প্ৰদায়িক চৰকাৰ, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাৰ যিটো ব্যৱস্থা, এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি আমি দেখিছোঁ এই চৰকাৰত তিষ্ঠি থকাৰ কোনো অধিকাৰ নাই। সেইকাৰণে বিজেপি বিৰোধী শক্তিবিলাক একেলগ হৈ বা প্ৰাৰ্থীবিলাক জিকি যদি বিজেপিৰ আগত এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে, সেইকাৰণে আমি সকলো চিটত প্ৰাৰ্থী দি ছেকুলাৰ ভোট যিখিনি আছে, যিখিনি আমাৰ ছেকুলাৰ যিখিনি ভোট, গণতান্ত্ৰিক যিখিনি ভোট আছে, সেই ভোটখিনি যাতে ডিভিজন নহয়, ভাগ ভাগ নহয়, তাৰ কাৰণে আমি সকলো ঠাইত প্ৰাৰ্থী দিয়া নাই। য'ত আমাৰ দলৰ শক্তিশালী ভেটি আছে, য'ত আমাৰ জিকিব পৰা অৱস্থাত আছোঁ, তাত আমি প্ৰাৰ্থী দিছোঁ। অকল 3টা দিছোঁ, বাকী 11টা আমি কংগ্ৰেছৰ কাৰণে দিছোঁ। মই ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ প্ৰাৰ্থিত্বত আহিছে আৰু জাভেদ ইছলাম ডাঙৰীয়া আমাৰ তাত আহিছে। মই জাভেদ ইছলামৰ কথা ইমান বেছিকৈ নকওঁ। সি মোৰ সমষ্টিৰ এজন সংগ্ৰামী বিধায়ক আছিল। তেখেতক মই অত্যন্ত শ্ৰদ্ধা কৰোঁ, মই দাদাৰ নিচিনাকৈ মানুহ জাভেদ ইছলামক। কিন্তু যোৱাবাৰ দেখিছোঁ 2,36,000 ভোটৰ মাজত কিবা 35,000 নে কিবা এটা ভোট পাইছিল। তো এইবাৰ কিমানখিনি পাব নাজানো, কিন্তু তেখেতৰ ভোটৰ কিমানখিনি এজিপিৰ সংগঠন আছে এই 11-12টা সমষ্টিত। আজি বৰপেটাৰ পৰা 3-4টা সমষ্টি আমাৰ তাত আহিছে। বৰপেটা অভয়পুৰীৰ পৰা এটা সমষ্টি, বৰপেটাৰ পৰা 3টা সমষ্টি আমাৰ তাত আহিছে। তাত এজিপিৰ কিমানখিনি ভেটি আছে, গোটেই ধুবুৰী পাৰ্লামেণ্টত কিমানখিনি ভেটি আছে, এইবোৰ ডিপেণ্ড কৰিব। আৰু এজিপি আৰু বিজেপি দুটা মিলি তেখেতসকলে কৰিছে, আৰু বিজেপি সকলো সিদ্ধান্ত এণ্টি মুছলিম লৈ আছে। সেইকাৰণে এজিপিক ভোট দিয়াৰ সম্ভাৱনা তেনেই কম। ৰকিবুল হুছেইন ডাঙৰীয়া হাই প্ৰফাইল নেতা, তেখেতক মানকাছাৰৰ মানুহে বা ধুবুৰীৰ মানুহে লগ নাপায়। 15 বছৰ আমাৰ ধুবুৰীৰ, আমাৰ মানকাছাৰৰ তেখেতে ইনচাৰ্জ মিনিষ্টাৰ আছিল, কোনোদিনেই আমাৰ মানুহে লগ পোৱা নাই। তো আমাৰ ইনচাৰ্জ মিনিষ্টাৰ হৈ থাকোঁতে লগ পোৱা নাই। আৰু এতিয়া আমাৰ যেতিয়া সাংসদ হ'ব, তেতিয়া তেখেতক কিমানখিনি পোৱা যাব। তো তেখেতৰ লগত কেইজন মানুহ মানকাছাৰ আজি সোধক, কেইজন মানুহৰ লগত তেখেতৰ জীৱনত দেখা হৈছে। এই তেখেতৰ প্ৰায় 30 বছৰীয়া পলিটিক্সত কেইদিন মানকাছাৰ আহিছে। তো এনেকুৱা অৱস্থাত এটা ভাল ভোট পাব বিশ্বাস নহয়, মোৰ বিশ্বাস নহয়। তেখেতে যথেষ্টখিনি বেয়া হ'ব। আজমল চাহাব আকৌ অপ্ৰতিদ্বন্দ্বী হৈ জিকিব।
বিগ মাৰ্জিনত জিকিব, ইণ্ডিয়াত হাইষ্ট ভোট পাবলগীয়াও আছে। এই কথাবিলাক আপোনালোকে মনত ৰাখিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।